ৰাম কাহাৰো নুহিবে আৰু তনু মন শুদ্ধ ছাগ সম শুইবে ধেনু সৰিবে ক দুগ্ধ চাৰিও আশ্ৰমী হৈবে গৃহস্থ ৰণয় ভাৰ্যাৰ কুটুম্বে হৈবে সুহৃদ শ্ৰীনিশ্চয় কাহাৰো নুহিবে আৰু তনু মন শুদ্ধ কলিৰ প্ৰভাৱত কোনো এটা শৰীৰ আৰু কোনো এটা মনে সম্পূৰ্ণ ৰূপত শুদ্ধ হৈ থাকিব নোৱাৰে আৰু ছাগলীৰ সমান হ'ব এজনী গাই গৰু কলিৰ প্ৰভাৱত স্বাভাৱিকতে সত্য যুগত মানুহৰ আকাৰ বা প্ৰাণীৰ আকাৰটো যিমান আছিল ত্ৰেতা যুগত তাতকৈ সৰু হ'ল দাপৰ যুগত তাতোতকৈ সৰু হ'ল আৰু কলি যুগত সেই বিৰাটকায় গাইজনী আকাৰটো ছাগলীজনী সমান হৈ পৰিব বুলি কৈছে আৰু চাৰিও আশ্ৰমী কেৱল গৃহস্থী হ'বলৈ ভাল পাব আৰু গৃহস্থী হোৱাৰ লগে লগে তেওঁলোকৰ আচাৰটো কি হ'ব ভাৰ্যাৰ কুটুম্বে হৈবে সুহৃদ নিশ্চয় অৰ্থাৎ জন্ম দিয়া পিতৃ মাতৃতকৈ শহুৰ দেউতা আৰু শাহুৱাই বেছি আত্মীয় হৈ পৰিব জন্ম দিয়া একেগৰাকী মাতৃৰে ভায়েকজনৰ প্ৰতি চাকৰি কৰা ককায়েকজনৰ যিটো মৰম চেনেহ থাকিব লাগে সেইটো খোলালীয়েকৰ প্ৰতি বেছি হ'ব এইটো ভাগৱতত কলিৰ প্ৰভাৱ বুলি কৈছে তে প্ৰমাণটো হৈ আছে নহয় আমাৰ নিজৰ ভাতৃৰ প্ৰতি কিবা এটা সংস্থাপন দিবলৈ আপোনাৰ মোৰ 50 বা 1 লাখ টকা এটা দিবলৈ 50,000 বা 1 লাখ টকা এটা দিবলৈ মন নাযায় সি কৰি খাব নোৱাৰে নেকি কিন্তু খোলালীয়াকে বিচৰাৰ লগে লগে 1 লাখ কি 1.5 লাখ মান টকা দি তাক সংস্থাপন এটা দিবলৈ ভিনীয়েকৰ কিন্তু কুণ্ঠাবোধ নহয় তৎক্ষণাত দি দিব এইটো হ'ল কলিৰ প্ৰভাৱ আমাৰ সকলোৰে হয়তো চিন্তাত এইখিনি আছে বুজিও পাওঁ আমি তো এইবিলাকেই হ'ল কলিৰ প্ৰভাৱ অধৰ্মে জুৰিবে আখি ৰাজ্য নিৰন্তৰ শুইবে ধৰ্ম শূন্য গৃহ সমস্তে লোকৰ পৰম দুষ্মহ চেষ্টা হৈব মনুষ্যৰ ধৰিবে গাধৰ ধৰ্ম লোক নিৰন্তৰ অধৰ্মে জুৰিবে আখি ৰাজ্য নিৰন্তৰ ৰাজ্যত অধৰ্মই গ্ৰাস কৰিব এফালৰ পৰা আৰু ধৰ্ম শূন্য হৈ যাব প্ৰত্যেকখন গৃহতে পৰম দুষ্মহ চেষ্টা হৈব মনুষ্যৰ ধৰিবে গাধৰ ধৰ্ম লোক নিৰন্তৰ এতিয়া চাবচোন বাৰু আমি সকলোৱে যদি চিন্তা এটা কৰি চাওঁ জীয়াই থাকোঁতে আপোনাৰ মোৰ সমস্যাৰ অন্ত নাই আজি বোলে আমুকৰ ঘৰলৈ যাব লাগে কালিলৈ বোলে তামুকৰ ঘৰলৈ নগ'লে বেয়া পায় সেইৰা কিহতনো জগৰ লগালোঁ কিনো বেয়া পালে আমাৰ ঘৰলৈ নাহিলা যে সময়ে নাই আৰু আজিকালি তোমালোক আমাৰ ঘৰলৈ আহিবলৈ বিভিন্ন ধৰণৰ ফোনত প্ৰশ্ন দিনৰ দিনটো কাম কৰি ঘৰলৈ আহিলেও পত্নীৰ সুখ অন্তৰ জয় কৰিব নোৱাৰে বিভিন্ন প্ৰকাৰে এজন মনুষ্যই নিজৰ জীৱনটো কষ্ট কৰি থাকিলেও সমস্যাৰ কোনোদিন অন্ত নপৰে কিন্তু এদিন বিভিন্ন সমস্যাৰ ভিতৰত এটা সমস্যাতহে মানুহ উপনীত হয়গৈ এটা দিন আহে সেই দিনটো কোনটো যেতিয়া তেওঁ বেমাৰী হয় বিভিন্ন সমস্যাৰে জৰ্জৰিত ব্যক্তিজনৰ শৰীৰত যেতিয়া বেমাৰ হ'ব তেতিয়া তেওঁ এটা সমস্যাই থাকে অকল সেই সমস্যাটো কি কেনেকৈ বেমাৰটো ভাল হ'ব পাৰি সমস্যা সেইটোহে তেওঁ বেলেগ একো নাই কোনোবাই যদি কয় নহয় হ'ল সেই যিহে বেমাৰ কেনেকৈ যাবা সেই বুলি কৈ হাৰিব পাৰি এটাই সমস্যা থাকে কেৱল শৰীৰটো কেনেকৈ বেমাৰৰ পৰা নিৰোগী কৰিব পাৰি যিকোনো প্ৰকাৰে তেওঁ চিন্তা অকল এটাহে যদি এইটো আপুনি মই বুজিয়ে পাইছোঁ তেতিয়াহ'লে কষ্ট কেলৈ কৰি মৰিছোঁ এনেই
সেই সমস্যাখিনি ভাবি নল'লেই হৈ গ'ল। সেই সমস্যাৰ উপায় এটাই, কেৱল কৃষ্ণ নাম। কৃষ্ণ নামত সময়টো বেছিকৈ দিয়া, বাকী খোৱা বোৱা, ইষ্ট মিত্ৰ কুটুম্ব বংশ পৰিয়ালক ভৰণ পোষণ দিয়া, এইবিলাক কৰ্ম আপোনা আপুনি হৈ থাকিব, বৰ চিন্তা কৰিব নালাগে। এইবিলাক হাত দুখন দিছে, প্ৰত্যেকেই কৰি খাব। সৰু শিশুটিয়েও জানে কেনেকৈ তেওঁ আহাৰ গ্ৰহণ কৰিব লাগে। এইখন সংসাৰত জন্মগ্ৰহণ কৰা এজোপা গছেও জানে কেনেকৈ সিহঁতৰ বংশ বৃদ্ধি কৰিব লাগে। এজনী মাছেও জানে কেনেকৈ কণী পাৰি সিহঁতৰ বংশ বৃদ্ধি কৰিব লাগে। কুকুৰ মেকুৰী গৰু ছাগলী ইতৰ প্ৰাণীয়েও জানে কেনেকৈ বংশ বৃদ্ধি কৰিব লাগে। মাধৱ গুৰুজনাই নামঘোষা শাস্ত্ৰত লিখিছে, বিষয় সম্বন্ধ সুখ সমস্ত যোনিতে পায়, হৰি সেৱা একো স্থানে নাই। যে বিষয় সম্বন্ধীয় সুখ আমি আত্মাতত্ত্বই যিটো শৰীৰতে প্ৰৱেশ কৰোঁ তাতে আমি লাভ কৰিব পাৰিম। কিন্তু চেদজ অন্দজ উদ্ভিদজ অৰ্থাৎ উৰণ বুৰণ গজন, এই তিনিমুঠি শৰীৰত আত্মাতত্ত্ব প্ৰৱেশ কৰিলে, এই তিনিমুঠি শৰীৰত প্ৰৱেশ কৰা আত্মাতত্ত্বৰ এটা বস্তু নাই, এটা জ্ঞান নাই, সেইটো হ'ল হৰি সেৱা কৰিব নাজানে। হৰি সেৱা কোনে কৰে? শৰীৰৰ সেৱাৰ যোগ্য কেৱল মনুষ্য তনু, জানি ফুৰা হৰি গুণ গায়। ঈশ্বৰ সেৱা কৰাৰ একমাত্ৰ উত্তম পাত্ৰটো হ'ল মনুষ্য শৰীৰটো। আৰু এই শৰীৰটো পায়ো যদি আমি স্বধৰ্ম ঈশ্বৰক সেৱা কৰাৰ পৰা, ঈশ্বৰক চিন্তা কৰাৰ পৰা নিজক আঁতৰাই ৰাখিছোঁ, তেতিয়াহ'লে আমাতকৈ দুৰ্ভগীয়া দ্বিতীয়জন নাই। এবাৰ এটা গাধই ভগৱন্ত চিন্তা কৰিছে যে, হে প্ৰভু, 40 বছৰীয়া এটা জীৱন দিলা, মনুষ্যৰ হাতত কৰ্ম কৰি কৰি মোৰ গোটেই জীৱনটো দুখেৰে ভৰি পৰিছে, হে প্ৰভু তুমি মোক কৃপা কৰা। ভগৱন্ত সন্তুষ্ট হ'ল। গাধক ক'লে, বোলে তোমাক মই স্ৰজন নাই কৰা নহয়, তোমাক ব্ৰহ্মাইহে স্ৰজন কৰিছে মোৰ আজ্ঞা লৈ, গতিকে তুমি উত্তৰটো বিচাৰি ব্ৰহ্মাৰ ওচৰলৈ যোৱা। ব্ৰহ্মাৰ ওচৰ পালেগৈ গাধ, নিজৰ সেৱা নিবেদন কৰিলে, মনৰ ভাৱনা প্ৰকাশ কৰিলে। ব্ৰহ্মাই ক'লে, বোলে কিমান কমাই দিম? বোলে প্ৰভু আপুনি যি ইচ্ছা কৰে। বোলে 40ৰ আধা 20 মান কমাই দিলে হ'বনে? বোলে হ'ব প্ৰভু, 20 কমাই দিলেও তৎ পাম। এনেকৈ 40 বছৰীয়া জীৱনটো 20 বছৰ ব্ৰহ্মাই ৰাখি থ'লে। গাধয়ে 20 বছৰীয়া জীৱনটো পাই ৰংগ মনেৰে আহি থাকোঁতে হঠাৎ তৰা নৰা ছিঙি মানুহৰ খেদাত ভয়ত পলাই যোৱা এটা কুকুৰক পালে। বোলে কুকুৰ ভাইটি কি হ'ল হে কোৱাচোন? তেতিয়া কুকুৰটোৱে ক'লে, বোলে গাধ ককা উপায় নাই, মানুহে মখাই খেদি আহিছে, মোৰ ভয় লাগিছে, মাৰ খাম এতিয়া। বোলে ব'লা, ইমানকেনো আৰু মানুহৰ হাতত মাৰ কিল খাই কিমান দীঘলীয়া জীৱনটো কটাই থাকিবা, ব'লা ব্ৰহ্মাৰ ওচৰলৈ যাওঁ। গাধৰ নিৰ্দেশত পথ প্ৰদৰ্শক হৈ কুকুৰে ব্ৰহ্মাৰ ওচৰত উপস্থিত হ'ল। কুকুৰকো গাধৰ দৰে 20 বছৰ কমাই দিলে। তাৰপাছতে ফেঁচা নামৰ প্ৰাণীবিধৰ লগালগি হ'ল গাধ আৰু কুকুৰ। ফেঁচায়ো তেনেকৈ ব্ৰহ্মাৰ ওচৰত গৈ 20 বছৰ কমাই আনিলে। তিনিওটি আনন্দ মনেৰে ঘূৰি আহোঁতে হঠাৎ ওলাল নহয় মানুহৰ সন্মুখতে, ঐ তহঁতি ক'ৰ পৰা আহিলি ক? বৰ আনন্দ মনেৰে অহা দেখিছোঁ তহঁতক, আমালৈ ভয় লগা নাই তহঁতৰ? এনেকৈ মানুহে যেতিয়া দাবী ধমকি দিলে, তেতিয়া তিনিওটাই কৈছে, বোলে আপোনালোকে মাৰিলেও মাৰিব, কাটিলেও কাটিব, উপায় নাই, আপোনালোকৰ আগতে ওলালোঁ। বোলে আমি ব্ৰহ্মাৰ ওচৰৰ পৰা আহিলোঁ। ব্ৰহ্মাৰ ওচৰ গ'লিগৈ? কেনেকৈ চিনি পালি ব্ৰহ্মাৰ লোক? বোলে আমাক ভগৱন্ত পুৰুষে দেখুৱাই দিলে, আমাৰ স্তুতিত ভগৱন্ত পুৰুষ সন্তুষ্ট হ'ল। বোলে কেলৈ গৈছিলি? আপোনালোকৰ হাতত মাৰকিল খাই দুখৰ জীৱনটো 40 বছৰ কেনেকৈ পাৰ কৰিম বুলি 20 বছৰ কমাই আনিলোঁ। লাহেকৈ গাধই কৈছে, বোলে আপোনালোকো যাওক, পাৰিলে কমাই আনক। এই বুলি ক'বলৈহে পালে। মানুহ নামৰ জীৱবিধে কৈছে, তহঁতি আমাক বয়স কমাবলৈ কৈছ? হেৰৌ 40 বছৰ হয়হে, আমি বিয়া পাতিবলৈকে থাকে, মৰিবৰে হয়। তাৰমানে সত্য যুগত প্ৰত্যেকটো প্ৰাণীৰে বয়স 40 বছৰকৈ ব্ৰহ্মাই স্ৰজন কৰিছিল। তে আমাৰ 40 বছৰ হয়হে, মৰিবৰে হয়। সুখটো নেপাওঁৱেই ভালকৈ উপলব্ধি কৰিবলৈ, অনুধাৱন কৰিবলৈ। গতিকে আমাক কমাবলৈ নকবি, পাৰিলে আৰু লাগেহে আমাক। এই বুলি যেতিয়া ক'লে, বোলে তাৰো উপায় আছে, আপোনালোক ব্ৰহ্মাৰ ওচৰলৈ যাওকচোন বাৰু, কিবা এটা উপায় ওলাব। যেতিয়া ব্ৰহ্মাৰ ওচৰলৈ মানুহ গৈ উপস্থিত হ'ল, তেতিয়া ব্ৰহ্মাই ক'লে,
বোলে উপায় এটা আছে বাৰু। কি উপায়? বোলে গাধৰ 20 বছৰ, কুকুৰৰ 20 বছৰ আৰু ফেঁচাৰ 20 বছৰ, সৰ্বমুঠ 60 বছৰ মোৰ ওচৰত জমা হৈ আছে। তোমালোকক বা কিমান বছৰ লাগে? বোলে প্ৰভু গোটেইখিনি দিলেও ভালেই পাওঁ। এই বুলি ক'বলৈ পোৱা মাত্ৰকে ব্ৰহ্মাই সন্তুষ্ট হৈ মানুহক বাকী 60 বছৰ দিলত 40 যোগ 60 সমান 100 বছৰ মনুষ্যৰ আয়ুহত বৰিষ। এইটো এটা কাহিনী। কাহিনীৰ মাধ্যমেৰে 100 বছৰীয়া জীৱনটোৰ দৰ্শনত যেতিয়াই 40 বছৰ হয় মানুহজনৰ, চব ঠিকে থাকে, একদম ধুনীয়াকৈ এনেকৈ বহি থাকিব পাৰে, কৰ্ম কৰোঁতে ভাগৰ নালাগে, 40 বছৰলৈকে ঠিকেই থাকে। যেতিয়াই 41ৰ পৰা 60 ঘৰত সোমালে আৰু তেতিয়া গাধৰ বয়সটো লাগি যায়। গাধৰ বয়সটো কি? গাধৰ কৰ্ম কি বাৰু? ইয়াত যে কৈছে ধৰিবে গাধৰ ধৰ্ম লোক নিৰন্তৰ। মানুহে গাধৰ ধৰ্ম ধৰিব। তাৰমানে গাধৰ ধৰ্ম হ'ল পিঠিত বোজা এটা দি দিয়ে, যলৈ নিবলৈ কৈ লৈ যায়। আপুনি মই 40 বছৰৰ ভিতৰত বিয়া পাতিলোঁ, বিয়া পাতি সন্তান জন্ম দিলোঁ, দিয়াৰ পিছত সন্তানটো লাহে লাহে ডাঙৰ হয়, তাৰ গোটেই খোৱা বোৱা পঢ়া খৰচ গোটেইখিনি দেউতাকৰ পিঠিত পৰে। সেইকাৰণে দেউতাকে নিজে নাখায়ো, মাকে নিজে নাখায়ো সন্তানক খুৱাব লগা হয়। মানে গাধৰ ধৰ্ম যে সন্তানক ডাঙৰ মানুহ কৰিব লাগিব। তাৰপাছত যেতিয়া 61ৰ পৰা 80ৰ ভিতৰত সোমায়গৈ আৰু মানুহজনৰ বয়সটো, তেতিয়া লাহেকৈ কুকুৰৰ বয়সটো আহে। কুকুৰৰ কৰ্ম কি দেখিছোঁ নহয়? যাৰে তাৰে হাতত লেই চেইছে, যাৰে ঘৰত নোসোমক এইটো কুকুৰটো আহিলে দলি মাৰি খেদা, এইটো ব্যৱস্থা। দ্বিতীয়তে পোহনীয়া কুকুৰটোৰ অৱস্থা কি হয়? শিকলি এডাল লগাই ঘৰত বান্ধি থয় বাৰান্দা খুটা এটাত, তাৰপিছত গৃহস্থই যেতিয়া খাব, খাই উঠাৰ পাছতহে কুকুৰটোক দিয়ে। সি আৰু চিঞৰি থাকিলেও নহ'ব, তাক গৃহস্থ খাই উঠাৰ পাছতহে দিব। ঠিক তেনেকুৱা এটা অৱস্থা হয় ব্যক্তিজনৰ, যিজনে গোটেই জীৱনটো চাকৰি কৰি এটা 2-3 মহলীয়া ঘৰ বনালে, 2খনমান গাড়ী ল'লে, বিয়া বাৰু কৰি সন্তান জন্ম দি সন্তানটোক ডাঙৰ মানুহ কৰি বোৱাৰী এজনী আনি দিলে, তাৰপাছত সেই পিতৃজন কুকুৰ হৈ পৰে। যিগৰাকী বোৱাৰী গৃহলৈ আনিলে, সেই বোৱাৰীগৰাকী হাতেৰে ভাল এসাঁজ খাম বুলি, ভাল মাত এষাৰ শুনিম বুলি ভাবে, কিন্তু 61ৰ পৰা 80 হোৱাৰ লগে লগে এই 3য় স্কন্ধত লিখা আছে, পুহিবে নোৱাৰ বুঢ়া খাইবে মাত্ৰ চাখ। যে পোহপাল দিব নোৱাৰা হ'লে, ৰিটায়াৰ হ'ল, পইচা কেইটাও নোপোৱা হ'ল আগৰ দৰে, সেইকাৰণে খাবলৈ আহিলে এগাল খা, বুঢ়া মৰিয়া নাযাখ কি ক। আৰু বুঢ়াইটো নমৰাও হ'ল, নেমেলাও হ'ল, এই বুলি লাহে লাহে ককৰ্থনাৰ পাত্ৰ হৈ যায়। এইটো কুকুৰৰ বয়স লাগি গ'ল। প্ৰত্যেকৰে হয়তো জীৱনটো তেনেকুৱা হৈছে। ভাগৱতে আমাক কৰ্ম ধৰ্মৰ বিষয়ে সুন্দৰ জ্ঞান দিছে। তাৰপাছত 81ৰ পৰা যেতিয়া 100 বছৰত সোমাব, তেতিয়া ৰাস্তাইদি যদি কোনোবা এটি সন্তান যায়, আপুনি মই যদি টিউশ্যন কৰা ছাত্ৰজনো যায়, তেতিয়াহ'লে ৰাস্তাৰ পৰা যদি বাৰান্দাত বহি থকা আমাৰ দেউতাজনক কয় বোলে, ছাৰ আপুনি বহিছে ভালনে? তেতিয়া আপোনাৰ মোৰ বয়সটো যে ফেঁচাৰ বয়স লাগিল, তেতিয়া আপোনাৰ মোৰ কি হ'ব? বোপাই মাতিবলগীয়া হ'ব। কেলে? বোলে চকুৰে আজিকালি নমনো নহয়, ফেঁচাই দিনত নেদেখে, ৰাতিহে দেখে। সেই বয়সটো লাগি গ'ল আৰু কাণেৰে কমকৈ শুনা হ'লোঁ, চকুৰে নেদেখা হ'লোঁ, সেই বয়সটোৱে হ'ল ফেঁচাৰ বয়স। নিশ্চয় কৰিব লগা শাস্ত্ৰসন্মতে কৰ্মক ধৰ্ম হিচাপে পালন নকৰিলে আপোনাৰ মোৰ অৱস্থাবিলাক এনেকুৱাই হ'ব। গতিকে কৃষ্ণ নামেই হ'ল সাৰ, আৰু সেই সাৰ নাম বস্তুক আশ্ৰয় কৰিলেহে যে জীৱৰ পৰম গতি হ'ব, ইয়াৰ বিষয়ে খুব সুন্দৰভাৱে উপদেশত প্ৰদান কৰিলে। ৰামে শুনা সভা সদ পদ মহাভাগৱত, দেখা দেখা কেনে দুষ্ট কলিৰ মহত্ব, হেন জানি সত্তৰে শুয়োক সাৱধান, কৃষ্ণ বিনে কলিত তাৰন্তা নাহি আন। সেই সভাসদবৰ্গ, তোমালোকে শুনাচোন,
যে দুষ্ট কলিৰ মহান শক্তিৰ পৰা নিজক উদ্ধাৰ কৰিবৰ যদি ইচ্ছা আছে তেতিয়াহ'লে হেন জানি সত্তৰে শুয়োক সাৱধান কৃষ্ণ বিনে কলিত তাৰণতা নাহি আন কৃষ্ণ নামৰ বাহিৰে কৃষ্ণৰ চৰণত শৰণ গ্ৰহণ কৰাৰ বাহিৰে কলিৰ কৰাল গ্ৰাসৰ পৰা নিজক মুক্ত কৰি ৰাখিব পৰা দ্বিতীয়টা পথ গুৰুজনাই আছে বুলি নাই কোৱা। গু কুটি দানং গ্ৰহণেশ্ব কাশী মাগে প্ৰয়াগে যদি অল্প বাচি সুমেৰু সমান সুবৰ্ণ দানং ন তুল্যং গোবিন্দ নাম। এবাৰ কৃষ্ণ নামত আশ্ৰয় গ্ৰহণ কৰা, যিমান পুণ্যৰ গৰাকী হ'বা, 1 কোটি গাই ব্ৰাহ্মণক দেও দান, 1 কোটি গৰু যদি ব্ৰাহ্মণক দান দি যিমান পুণ্যৰ গৰাকী হ'লা, 1 প্ৰশেকমান যদি সূৰ্য গ্ৰহণ চন্দ্ৰ গ্ৰহণৰ সময়ত কাশী গংগা গয়া বৃন্দাবন মথুৰা প্ৰয়াগ আদি তীৰ্থক্ষেত্ৰ ভ্ৰমণ কৰি তাৰ জলত স্নান কৰি যিমান পুণ্যৰ গৰাকী হ'বা, তাৰ পাছত সুমেৰু সমান সুবৰ্ণ দানং সুমেৰু পৰ্বতটোৰ সমান সোণ ৰূপ মণি মুকুতা দুখীয়াক দান দি যিমান পুণ্যৰ গৰাকী হ'বা, ন তুল্যং তুলনা নহয়, ন তুল্যং তুলনা নহয় গোবিন্দ নামং। এবাৰ কৃষ্ণ বুলি ক'লে যিমান তুমি পুণ্যৰ গৰাকী হ'বা। প্ৰমাণ অজামিল, প্ৰমাণ কংস। কংসই যিদিনাই ভগ্নী দৈৱকীক বিয়া কৰাই দিছিল বসুদেৱৰ লগত, সেইদিনা আকাশবাণী হৈছে। আকাশবাণী হওঁতে কি শুনা পালে? যে তেওঁৰ গৰ্ভত অৰ্থাৎ ভগ্নী দৈৱকীৰ গৰ্ভত জন্মগ্ৰহণ কৰা অষ্টম পুত্ৰ কৃষ্ণই হ'ব কংসৰ কালবৈৰী। তাৰ হাততে মৃত্যু হ'ব, ভাগিনৰ হাততে মোমায়েকৰ মৃত্যু। আৰু সেইদিনাৰ পৰা কংসৰ স্বভাৱটো কি হ'ল বাৰু? এশৰণীয়া হৈ গ'ল কংস। অৰ্থাৎ আগলৈকে যদি বেলেগৰ কথা ভাবি আছিল, সেইদিনাৰ পৰা কংসই এটা কথাহে ভাবিবলৈ ল'লে। খাওঁতে শুওঁতে উঠোঁতে বহোঁতে বাক্যে বচনে খোজে খাতলে যেনিয়ে চাই তেনিয়ে কোন কৃষ্ণ। মাত্ৰ ভাৱনাটো বৈৰী, অৰ্থাৎ শত্ৰুভাৱেৰে ভাবিছে। সেইকাৰণে মাধৱ গুৰুজনাই কৈছে নামঘোষা শাস্ত্ৰত, অজ্ঞানে বা অজ্ঞানে মাধৱৰ নাম ফুৰে যিটোজনে সুমৰি টাংক মূৰ বুলি হাতে চক্ৰ ধৰি অ ৰাখিয়া ফুৰন্ত হৰি। তুমি জানিয়ে কৃষ্ণ বুলি কোৱা, নজনাকৈ কৃষ্ণ বুলি কোৱা কোনো কথা নাই। কৃষ্ণ বুলি ক'লে কি লাভ হ'ব কি লোকচান হ'ব এইটো তুমি কোৱাজনে নাজানিবও পাৰা, বুজাই দিয়াজনে ভালকৈ বুজাই দিব নোৱাৰিবও পাৰে। কিন্তু শাস্ত্ৰই কৈছে কেৱল এক দেৱ এক সেও একত বিনে নাই কেও, এজনেই ঈশ্বৰ কৃষ্ণস্তু ভগৱান, তেওঁৰ চৰণতে শৰণ লোৱা, তেওঁৰ কথাকে চিন্তা কৰা। যদি এই ব্যৱস্থাটো পালন কৰা তেতিয়াহ'লে কংসৰ যিটো গতি লাভ হ'ল সেইটো হ'ল সাৰূপ্য মুকুতি। কংসই সাৰূপ্য মুকুতি লাভ কৰিছে কেৱল কৃষ্ণক চিন্তা কৰাৰ বাবে। পুতনাই জননী গতি লাভ কৰিছে কেৱল কৃষ্ণক চিন্তা কৰি কৃষ্ণৰ হাতত প্ৰাণ এৰাৰ বাবে। বাকীসকলৰ ক্ষেত্ৰত এইখিনি কথা কিন্তু নাই অহা। তেনেধৰণে শাস্ত্ৰই আমাক উপদেশ দিছে যে কেৱল কলিৰ কৰাল গ্ৰাসৰ পৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ উপায় হ'ল কৃষ্ণ নাম। আৰু বৰ্তমান উপদেশ স্বৰূপে কলিৰ প্ৰভাৱৰ পৰা মুক্ত হৈ থাকিব পৰা দৰ্শন এনেধৰণে বৰ্তমান পদত প্ৰকাশ কৰিলে।